ৰাজ্যত এইবাৰ ভিআইপি ছাগলী চোৰ শুনিলে আপোনাৰ চকু কপালত উঠিব। এনেকুৱা আসনত কৰ্মৰত মানুহ ছাগলী চুৰ কৰিবনে? পিছে পলম নকৰি সোনকালে শুনোৱা হওক চুৰটোৰ কথা। চুৰটো হ'ল নাজোৰাৰ এখন চাহ বাগানৰ পৰিচালকগৰাকীয়ে বহুকেইটা ছাগলী এটা গোপন কোঠাত আবদ্ধ কৰি থোৱাৰ অভিযোগ আনিছে একাংশ শ্ৰমিকে। নাজোৰাৰ বামুণপুখুৰী চাহ বাগিচাৰ পৰিচালকে সংঘটিত কৰিছে কৰ্মকাণ্ড। পৰিচালক উমেশ তিৱাৰীৰ এই কৰ্মকাণ্ডত অধিষ্ঠিত হৈ পৰিছে শ্ৰমিকসকল। নাজোৰা আৰক্ষীক অভিযোগ দিবলৈ যোৱা ব্যক্তিৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। প্ৰকৃততে ছাগলী চোৰ আখ্যা দিয়া এজন উমেশ তিৱাৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে নাজোৰা আৰক্ষীয়ে এক ডাঙৰ প্ৰশ্ন। আমাৰ এই বাতৰি প্ৰত্যক্ষ কৰি আৰক্ষীৰ শীৰ্ষ মহলৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিক্ৰিয়া কি হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। তো আমি ছাগলীবিলাক মানে মেলি দিওঁ, মেলি দিয়াৰ পিছত মানে কি যে ছাগলীবিলাক চৰিবলৈ যায়, ঠিক তো সেই অনুপাতে ছাগলীবিলাক যোৱাকালি যেতিয়া মোৰ ঘৰত ছাগলী নাহিলে মই বিচাৰিবলৈ গ'লোঁ, বিচাৰি হেৰাণ হৈ গ'লোঁ। হেৰাণ হোৱাৰ পিছত মই মানুহৰ মুখৰ পৰা শুনিলোঁ যে বামুণপুখুৰী চাহ বাগিচাৰ পৰিচালকে 10-15জনীমান ছাগলী ধৰি লৈ গৈছে, আৰু আপোনাৰ এটা মানে গোপন কোঠাত মানে বন্দী কৰি ৰাখিছে। গুদাম ঘৰত এটা মানে আন্ধাৰ ৰুমত এটাত মানে ভৰ্তি কৰি থৈছে। তাত মানে কোনো দানা পানীৰ ব্যৱস্থা নাই। তাত আনুমানিক 15জনীমান আছে সৰু ছাগলী লগাই মেলি। মোৰ 5জনী আছে আৰু মোৰ সতীৰ্থৰ আছে 4জনীমান। তেখেতৰ নামটো মই ইমান ভালদৰে গম নাপাওঁ, কিন্তু তিৱাৰী বুলি গম পাওঁ। থানাৰ লগত যোগাযোগ কৰিছিলোঁ। নাজিয়া থানাত নাজিয়া থানাত প্ৰথমে এজাহাৰখন যেতিয়া লৈ গৈছোঁ, এজাহাৰখন মানে কি হ'ল আপোনাৰ একচেপ্ট নকৰিলে, না পঢ়িলে না শুনিলে, একো নুশুনিলে। সুধা আমাৰ কথা কিছুমান সুধিলে, ফাৰ্ষ্ট টাইম আমাক বহিবলৈ ধুনীয়াকৈ একদম মানে জনসাধাৰণ যেনেধৰণে ব্যৱহাৰ কৰিব লাগে প্ৰশাসনে সেইধৰণে ব্যৱহাৰ কৰা নাই। উল্টাই আমাক দম দি সুধিছে, ভয় খুৱাইছে, তাৰপিছত ভিডিঅ' কৰিছে নাজিয়া আৰক্ষীয়ে। ভৱেন দাস বুলি ব্যক্তি এজন আৰু আপোনাৰ দত্ত বোলা এজন অচি। তাৰপিছত আৰু মোক সুধিলে যে ছাগলীজনী, মই ক'লোঁ ছাগলীজনী মই বিচাৰিব গৈছিলোঁ কালি গৈছিলোঁ, কালিতো নহ'ল, মেনেজাৰজনক লগ পোৱা হ'ল। তো মোক ক'লে যে ৰাতিপুৱা আহি পিনি লৈ যাবা। তো যেতিয়া ৰাতিপুৱা গৈছোঁ তো মোক কৈছে যে 4,000 টকা পইচা বিচাৰিছে। তো 4,000 টকা বিচাৰিছে, মানে মেনেজাৰে বিচাৰিছে। মানে ছাগলীৰ নামত মানে মোক বিচাৰিছে। এতিয়া মই প্ৰশাসনৰ ওচৰত মানে সহায় বিচাৰিছোঁ। আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমাৰ জনসাধাৰণৰ কাৰণে তেখেতে মানে কি যে প্ৰশাসনে ধুনীয়াকৈ আমাৰ মানে এজাহাৰবিলাক বা জনসাধাৰণৰ যিবিলাক সুবিধা অসুবিধা বুজ লৈ পিনে এইবিলাক মানে বিচাৰ কৰিব বুলি। তো মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ এটাই আছে যে আজি নহয়, তেখেতে 4-5 বছৰ ধৰি এই মানে ছাগলীৰ বেপাৰটো বহুত দিনৰ পৰা লুণ্ঠন ৰাজ চলাইছে। আৰু ছাগলী বুলি নহয়, গৰু ম'হ আদি কৰি তেনেকুৱা বহুতো তাৰ পৰা মানে এই অন্ধকোঠালিৰ পৰা ছাগলী গায়ব হৈছে, গৰু গায়ব হৈছে। তো ইয়াৰ মানে ষড়যন্ত্ৰ কি মই আচল বুজি পোৱা নাই। আৰু ইয়াত অচিচাৰো কিবা হয় হয় মই জনামতে তেখেতৰ লগত মানে প্ৰশাসনো চামিল আছে নেকি। এইটো এটা ডাঙৰ চিণ্ডিকেট চলাই আছে তেখেতে, মানে লুণ্ঠনৰ ৰাজ। মানে এই দুখীয়া শ্ৰেণীৰ লোকৰ পৰা তেখেতে মানে এই পইচা মানে আত্মসাৎ কৰি তেখেতে মানে বেতনৰ পৰা কি চলিব, তেখেতে মানে এইবিলাকৰ পৰা চলি আছে। ডিজিপি মই মহোদয়ক এটাই অনুৰোধ কৰিছোঁ যে ইয়াৰ এটা মানে বিহিত ব্যৱস্থা হ'ব লাগে এইজন পৰিচালক প্ৰতি। তেখেতে যিটো এতিয়া লুণ্ঠন ৰাজ চিণ্ডিকেট যিটো চলাইছে তেখেতে বন্ধ কৰিব লাগে।
অঁ ছাগলী চিণ্ডিকেট অঁ চুৰ চুৰ মইতো জনামতে চুৰেই হয় বুলি কৈছোঁ যেতিয়া গোপন কোঠাত যেতিয়া বন্ধ কৰিছে চুৰেই হয় তিৱাৰী বুলি গম পাইছোঁ মই সম্পূৰ্ণ নামটো গম নাপাওঁ অঁ তিৱাৰী অঁ চুৰ চুৰ হয় 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 তাৰপিছত এই আমাৰ প্ৰশাসনো ইয়াৰ লগত হেৰি আছে নেকি সেইটো কাৰণে আমাৰ জনসাধাৰণৰ কথাবিলাক মানে গুৰুত্ব নিদিয়ে অঁ নাজিৰা আৰক্ষী জড়িত হৈছে বুলি মই গম পাওঁ মানে এইটো কাৰণে যেতিয়া জনসাধাৰণৰ কথা নুশুনে তেখেতে তেতিয়া বাকী ৰাইজৰ কথা কি শুনিব হা তেখেতে আমাৰ কাৰণে হৈছে না আমাৰ আপত্তি এইবিলাক বিহীন কৰিবৰ কাৰণে মানে আমাৰ প্ৰশাসন মানে বিষয়টো হেৰি হৈছে তো গতিকে তেখেতে এইটো নকৰি আমাৰ আপত্তি নোলোৱাকৈ তেখেতে আমাক মানে আউট গেট আউট বুলি এনেকুৱা বুলি চিঞৰ বাখৰ মানে হেৰি কৰিছে আৰু ভয়ো ভাবুকি দিছে আৰু লগত ভিডিঅ' কৰিছে ভিডিঅ' কৰি হেৰি কৰিছে সোধ-পোছ কৰিছে যে তোমাৰ ভিডিঅ' কৰিছোঁ হা তোমাৰ ভিডিঅ' কৰিছোঁ হা তেনেকুৱা কৰি প্ৰশাসনে হেৰি কৰিছে আমাক মানে ভাবুকি প্ৰদান কৰিছে নাজিৰাৰ পৰা মাইনু ৰিপৰ্ট গ্লোবেল এনি 24x7